আপোনালোকক আজি আমাৰ মৰিগাঁও কলেজৰ কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ আমাৰ লেবৰেটৰীটো এবাৰ দেখাম বুলি ভাবিলোঁ। আমাৰ এইফালে যিমান য'ত কেমিকেল ৰাখিবলৈ আমাৰ ইয়াত বস্তুবিলাক থোৱা হৈছে আৰু আমাৰ ইয়াত বিকাৰকে ধৰি মানে যিমানজন ইনষ্ট্ৰুমেণ্ট আমাৰ প্ৰেক্টিকেল কৰোঁতে প্ৰয়োজন হয় সকলোবোৰ ইয়াতে আছে। এইবিলাক চাওক। এইটো আমাৰ লেব। আৰু আমাৰ লেবৰ পৰা আমাৰ কলেজৰ দৃশ্য। এইটো হৈছে বিকাৰ 1000 ml বিকাৰ। ইয়াৰ উপৰি ইয়াৰ সৰু সৰু বিকাৰবিলাক দেখিছা, ইয়াত সৰু বিকাৰ দেখা পোৱা যায়। এইটো হৈছে 200 ml বিকাৰ। এইবিলাক আমি বিভিন্ন ধৰণৰ মানে প্ৰেক্টিকেলত ব্যৱহাৰ কৰোঁ। তাৰপৰা তাতকৈ সৰু চাইজৰ বিকাৰ আছে 100 ml বিকাৰ। ইয়াৰ পিছত নেক্সট আহিছে এইটো ফানেলটো আমি কিবা এটা বস্তু চেকিবৰ কাৰণে ব্যৱহাৰ কৰোঁ। বিশেষকৈ চেকিবলৈ ফানেল ব্যৱহাৰ কৰা হয়। তাৰপিছত তাৰ ওপৰত ফিল্টাৰ পেপাৰ থাকে। তাৰপিছত নেক্সট আছে এইটো কনিকেল ফ্লাস্ক। ইয়াৰো বিভিন্ন ধৰণৰ চাইজ থাকে, যেনেকৈ এইটো 250 ml। ইয়াৰ উপৰিও তোমাৰ সৰু সৰু চাইজৰ আছে। ইয়াত দেখিছে আমি ইয়াক কেতিয়াবা হিট কৰোঁতে ব্লেক কালাৰ এটা চাহ দেখিবলৈ পাইছোঁ। নেক্সট তললৈ যদি চোৱা এইবিলাক ভৰি আছে, গোটেই ইনষ্ট্ৰুমেণ্টে ভৰি আছে। এইবিলাক হৈছে গ্লাছ ৰড। আমি কিবা এটা বস্তু মিক্স কৰিব কাৰণে ব্যৱহাৰ কৰোঁ। এইবিলাক হৈছে ৱায়াৰ গছ। এইবিলাক আমি মানে হিটৰ সময়ত হিটৰ পৰা ৰোধ কৰিবলৈ কাৰণে ইয়াত ব্যৱহাৰ কৰা হয়। তাৰোপৰি এইবিলাক হৈছে আমি কিবা এটা বস্তু গুড়ি কৰিবৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা হয়। চল্ট গুড়ি কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ এইবিলাক আমি দেখিছোঁ। আমি ঘৰত যোনটো বাৰ্ণাৰ ইউজ কৰোঁ, ইয়াত বাৰ্ণাৰটোৰ নাম হৈছে বুনচেন বাৰ্ণাৰ। এইটো বুনচেন বাৰ্ণাৰ ইউজ কৰা হয়, যোনটো আমাৰ ঘৰত ব্যৱহাৰ কৰা নহয়। ইয়াৰ পৰা বিশেষকৈ আমি ফায়াৰটো কণ্ট্ৰল কৰি থাকিব পাৰোঁ। জুইটো ব্লু ৰেড বিভিন্ন প্ৰকাৰ ওলাই থাকে। ইয়াৰ উপৰি নেক্সট তুমি যদি চোৱা, ইয়াৰো এক প্ৰকাৰৰ ইনষ্ট্ৰুমেণ্টেই হয়, দেখিছা। তাৰপিছত নেক্সট এইটো হৈছে এইটো এটা ইনষ্ট্ৰুমেণ্ট পিপেট ন। ইয়াত আমি এটা বিভিন্ন ধৰণৰ প্ৰেক্টিকেলত ইউজ কৰা কৰোঁ। তাৰপিছত আমি কেমিকেল বুলি ক'লে আমাৰ সকলোৱে মনলৈকে আহে হাইড্ৰক্লৰিক এচিড, ছালফিউৰিক এচিড। এইবিলাক কেমিকেলবিলাক হৈছে এইকেইটা অলপ হাৰ্মফুল কেমিকেল। গোটেইবিলাক হৈছে হাৰ্মফুল। আমি খালী হাতে চুব নোৱাৰি। আমি চুব নোৱাৰোঁ। এইবিলাক আমি দেখিছোঁ এইবোৰ হৈছে হাইড্ৰক্লৰিক এচিড, যোনটো আমি সৰুৰ পৰাই কিতাপত পঢ়ি আহিছোঁ। হাইড্ৰক্লৰিক এচিডটো সকলোৱে জানা, এইটো এটা কি হয়, কনচেনট্ৰেটেড এচিড, ষ্ট্ৰং এচিড। কোনোবা কাৰণত যদি হাতত কি পৰি যায়, গতিকে হাতৰ কি হৈ যাব পাৰে, চালৰ আগতে উখৰি যাব। তাৰপিছত এইবিলাক হৈছে ছালফিউৰিক এচিড। দেখিছে তোমালোকে এই যিবিলাক কনচেনট্ৰেটেড এচিড, মানে আমাৰ এইখিনিত গোটেইখিনি মানে অলপ হাৰ্ড লেভেলৰ এচিডখিনি ৰখোৱা হয়। ষ্ট্ৰং এচিড ডেঞ্জাৰ বুলি লিখাই আছে, সেইটো দেখাই যায়। ইয়াৰ বাহিৰেও তাৰপিছত আমাৰ এইটো যিবিলাক কেমিকেল ইউজ কৰে, এইবিলাক হৈছে এচিডিক এচিড, ডাইলুট এচিডিক এচিড। তাৰ উপৰি বিভিন্ন ধৰণৰ আছে। এতিয়া আমি এচিডত বৰফটো দিলোঁ, তাৰপিছত এইটো আমি মিলাব লাগিব। তো অলপ কেমেৰাটো থৈ লওঁ, যিহেতু এইটো মিলাব লাগিব। আমাৰ কলেজত যিমান য'ত এচিড থাকে, চল্ট থাকে, ইয়াতে থাকে। এইবিলাক চাওক, গোটেই এচিডেৰে মানে গোটেই ভৰি আছে। চবফালে এচিডে এচিড। দেখা পাইছে এইবিলাক। গোটেই ৰুমটো আমাৰ ইয়াত এচিডে আছে। আমাৰ ডিষ্টিল ৱাটাৰ বনাবলৈ আমাৰ এইটো মেচিন ব্যৱহাৰ কৰা হয়। আৰু ইয়াৰ পৰা যোনটো পানী বনে সেইটো আমি ইনভাৰ্টাৰটো ইউজ কৰিব পাৰোঁ। এয়া মেচিন, এইফালে আমাৰ গোটেই ইনষ্ট্ৰুমেণ্টবিলাক।
আৰু আমি যিটো চল্ট আমি ইয়াত এই মেচিনটোৰ দ্বাৰা আমি জুখিব ব্যৱহাৰ কৰোঁ।